ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল কি হৈছে 4 জুনত নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ভাৰতবৰ্ষৰ প্ৰতিটো সমষ্টিৰ ফলাফল গম পাব 4 জুনত কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল আজিয়ে ঘোষণা কৰিছে কিন্তু কোনে ঘোষণা কৰিছে আমি আপোনালোকক জনাবলৈ গৈছো সবিস্তাৰে জনাবলৈ গৈছো মৌলানা বদৰুদ্দিন আজমলে আজিয়ে ঘোষণা কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল এই মুহূৰ্তে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যে ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে কোন জিকিব ধুবুৰীত ৰকিবুল হুছেইন নে মৌলানা বদৰুদ্দিন আজমল কংগ্ৰেছ জিকিব নে এআইডিএফ জিকিব মৌলানা বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে অৱশেষত মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পিছত ইতিমধ্যে চৰ্চা হৈছে যে মৌলানা বদৰুদ্দিন আজমলে কৈছে যে মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য এয়া যে মুখ পৰাস্ত কৰিম বুলি ভাবি সপোন দেখিছে কংগ্ৰেছে মুখ পৰাস্ত কৰাৰ সপোন দেখিছে আৰু সেই সপোন যে সাৰখাৰ হৈ যাব কংগ্ৰেছৰ সেই কথা মৌলানা বদৰুদ্দিন আজমলে আজি ঘোষণা কৰিছে কেৱল কিমানেই নহয় 4 জুনৰ পৰিৱৰ্তে আজিয়ে ধুবুৰীৰ ফলাফল ঘোষণা কৰিলে আজমলে মৌলানা বদৰুদ্দিন আজমলে 4 জুনলৈ অপেক্ষা নকৰিলে বৰঞ্চ আজিৰ দিনটোতেই ফলাফল ঘোষণা কৰিলে আৰু ফলাফল ঘোষণা কৰি মন্তব্য কৰিলে যে 4 জুনৰ পৰিৱৰ্তে আজিয়ে ফলাফল ঘোষণা কৰি তেওঁ ক'লে যে ধুবুৰীত মৌলানা বদৰুদ্দিন আজমলে জিকিব আৰু মৌলানা বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিত কিয় জয়ী হ'ব কিয় কংগ্ৰেছৰ প্ৰাৰ্থী পৰাস্ত হ'ব কিয় ধুবুৰী লোকসভা সমষ্টিৰ জনতাই মৌলানা বদৰুদ্দিন আজমলক বেছি ভাল পায় সেই কথাও আজি স্বীকাৰ কৰিলে মৌলানা বদৰুদ্দিন আজমলে 4 জুনত ঘোষণা হ'বলগীয়া ধুবুৰী লোকসভা সমষ্টিৰ ফলাফলক লৈ 4 জুনত ঘোষণা হ'বলগীয়া ধুবুৰী লোকসভা সমষ্টিৰ ফলাফলক লৈ মৌলানা বদৰুদ্দিন আজমলৰ যি মন্তব্য সেই মন্তব্যক লৈ ইতিমধ্যে চৰ্চা হৈছে সকলোতে যে মৌলানা বদৰুদ্দিন আজমলে ধুবুৰী লোকসভা সমষ্টিত মৌলানা বদৰুদ্দিন আজমল কিয় জয়ী হ'ব সেয়া কাৰণ ব্যাখ্যা কৰাৰ লগতে কিয় মৌলানা বদৰুদ্দিন আজমলক কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু কিয় মৌলানা বদৰুদ্দিন আজমল ধুবুৰীৰ বাবে অপ্ৰতিদ্বন্দ্বী ধুবুৰী মৌলানা বদৰুদ্দিন আজমলক কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে এই কথাও আজি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিলে আজমলে লগতে আজমলৰ মন্তব্য যে কোন কেইটা সমষ্টিত এআইডিএফ জয়ী হ'ব নগাঁৱত জয়ী হ'বনে কৰিমগঞ্জত জয়ী হ'বনে নগাঁও আৰু কৰিমগঞ্জৰ সমীকৰণ বাদ দি ধুবুৰী লোকসভা সমষ্টিক লৈ আজমলে যিটো কথা ক'লে আজিৰ দিনটোত সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ উল্লেখনীয় বিষয়টো হৈছে যে 4 জুনত ফলাফল ঘোষণা হ'ব কিন্তু 4 জুনত ধুবুৰী লোকসভা সমষ্টিৰ ফলাফল যিয়েই নহওক আজি 31 মেত আজিৰ দিনটোত মৌলানা বদৰুদ্দিন আজমলে ক'লে যে ধুবুৰী লোকসভা সমষ্টিত আজমলেই জিকিব ধুবুৰী লোকসভা সমষ্টিত আজমলক পৰাস্ত কৰিব নোৱাৰে যি ৰকিবুল হুছেইনে আশা দেখিছিল সপোন দেখিছিল ধুবুৰী লোকসভা সমষ্টিক লৈ সেই ধুবুৰী লোকসভা সমষ্টিৰ সপোন মৰহি যাব বুলি ক'লে ইতিমধ্যে আৰু কেনেদৰে আজমলে প্ৰত্যাহ্বান জনালে কেনেদৰে আজমলক বুঢ়া গৰু বুলি ভবাসকলক কেনেদৰে প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিলে সংবাদ মাধ্যমৰ জৰিয়তে সেই মন্তব্যখিনি আমি আপোনালোকক শুনাব বিচাৰিছো প্ৰকৃতপক্ষে আজমল জিকিব নে ৰকিবুল হুছেইন জিকিব সেয়া স্পষ্ট হোৱাৰ আগতে আজি ফলাফল যেন ঘোষণা কৰি দিলে মৌলানা বদৰুদ্দিন আজমলে এই ফলাফল কিমান দূৰ সত্য হ'ব আপুনিও জনাব পাৰিব আপোনাৰ মতামত কি কব এইটো চিলে আসমানত দোয়া কৰে এই গৰুটো মৰিব আৰু আমি সবে মিলি খাই যাম যিমান কংগ্ৰেছী ভাইসকল আছে ইসকল আসমানৰ ঘোঁৰা চিল আৰু মই এজন তাগৰা মগৰা গৰু ইসকলে ভাবি আছে আজমল সাহেব মৰি যাব আৰু আমি সবে মিলি চিল কাউবাই লুটি এইটো খাই যাম দিন লাগিব আৰু টাইম লাগিব জিতিম মই ইনশাআল্লাহ ইসকল কান্দি কান্দি ওলাই আহিব ইনশাআল্লাহ 4 তাৰিখলৈ কি কব এইটো চিলে আসমানত দোয়া কৰে এই গৰুটো মৰিব আৰু আমি সবে মিলি খাই যাম যিমান কংগ্ৰেছী ভাইসকল আছে ইসকল আসমানৰ ঘোঁৰা চিল আৰু মই এজন তাগৰা মগৰা গৰু ইসকলে ভাবি আছে আজমল সাহেব মৰি যাব আৰু আমি সবে মিলি চিল কাউবাই লুটি এইটো খাই যাম দিন লাগিব আৰু টাইম লাগিব জিতিম মই ইনশাআল্লাহ 4 তাৰিখলৈ কি কব এইটো চিলে আসমানত দোয়া কৰে এই গৰুটো মৰিব আৰু আমি সবে মিলি খাই যাম যিমান কংগ্ৰেছী ভাইসকল আছে ইসকল আসমানৰ ঘোঁৰা চিল আৰু মই এজন তাগৰা মগৰা গৰু ইসকলে ভাবি আছে আজমল সাহেব মৰি যাব আৰু আমি সবে মিলি চিল কাউবাই লুটি এইটো খাই যাম দিন লাগিব আৰু টাইম লাগিব জিতিম মই ইনশাআল্লাহ ইসকল কান্দি কান্দি ওলাই আহিব ইনশাআল্লাহ 4 তাৰিখলৈ কি কব এইটো চিলে আসমানত দোয়া কৰে এই গৰুটো মৰিব আৰু আমি সবে মিলি খাই যাম যিমান কংগ্ৰেছী ভাইসকল আছে ইসকল আসমানৰ ঘোঁৰা চিল আৰু মই এজন তাগৰা মগৰা গৰু ইসকলে ভাবি আছে আজমল সাহেব মৰি যাব আৰু আমি সবে মিলি চিল কাউবাই লুটি এইটো খাই যাম
দিন লাগিব আর টাইম লাগিব জিতিম মই ইনশাআল্লাহ এইসকল কান্দি কান্দি ওলাই আহিব ইনশাআল্লাহ 4 তাৰিখে